সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅলৈ আজি আমি এইটোৱে তোমালোকৰ ক্লাছ 6 ৰ ইংলিছৰ একেবাৰে তোমালে হেকটো লেসন আছে লেসন নম্বৰ 8 ফ্ৰেন্ডছ এটা কবিতা আছিল এই কবিতাটো তোমালোকৰ যিবিলাক এতে এক্টিভিটি দিয়া আছিল কোৱেশ্চনছ দিয়া আছিল সেই সকলো বিলাকৰ ওপৰত আমি আগৰ ভিডিঅ আলোচনা কৰি গৈ আছিলো আৰু এই তোমালোকৰ এক্টিভিটি দিয়া আছিল না 1 নম্বৰৰ পৰা 9 নম্বৰ লৈকে তোমালোকৰ যিবিলাক কোৱেশ্চনছ আছিল বা এক্টিভিটি দিয়া আছিল সেই সকলো বিলাক আমি আগৰ এটা ভিডিঅ আলোচনা কৰিলৈ তোমালোকে যদি চোৱা নাই তাৰ লিংক এটো ভিডিও তাৰ মানে সেই লিংকটোৰ হেতু ভিডিওৰ লিংক এটো ভিডিওত ডেসক্ৰিপচন দিয়া আছে তাত গৈ তোমালোকে চাই লব পাৰা আৰু আজি আমি কি কৰিম এটা তোমালোকৰ তাৰ পিছত তোমালোকৰ যিখিনি থাকি গৈছিল মানে 10 নম্বৰ প্ৰশ্নৰ পৰা যিবিলাক তোমালোকৰ 10 নম্বৰ প্ৰশ্নৰ পৰা গ্ৰামাৰ সেকশনটো আছিল এই তোমালোকৰ গ্ৰামাৰ সেকশনটো আছিল নহয় এই 10 নম্বৰ পৰা লেটস লাৰ্ন সাম গ্ৰামাৰ ইয়াৰ পৰা আজি আমি এটো ভিডিওত সুন্দৰকৈ গোটেই বিলাক 10 নম্বৰ বাকি যিমানখিনি আছে সকলোবে আলোচনা কৰি যাম আৰু লগতে আমি সেই উত্তৰবিলাক কৰিও যাম কাৰণ কি হৈছে তোমালোকৰ আগৰ ভিডিওত বহুত দীঘল হৈ গৈছিল প্ৰায় 40 মিনিট মান হৈ গৈছিল গতিকে বেছি দীঘল হোৱাৰ কাৰণে আমি লাহে লাহে আলোচনা কৰিছিলো ভালকৈ হেকান দীঘল হোৱাৰ কাৰণে আমি সেকেন্ড পাৰ্টত আমি এটোখিনি আলোচনা কৰিব লৈছো ঠিক আছে আৰু তোমালোকে যদি সেই ফ্ৰেন্ডছ যেটো কবিতা হয় সেই কবিতাটোৰ ওপৰতো সুন্দৰকৈ আমি পঢ়া আৰু আলোচনা কৰা ভিডিও অসমীয়াত সুন্দৰকৈ আলোচনা কৰা দিয়া আছে তোমালোক বুজাত বা পঢ়াত অসুবিধা হলে সেই ভিডিওটো চাব পাৰা তাৰ লিংকটো এটো ভিডিওত ডিসক্ৰিপচনত দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰিবা বাৰু এতিয়া আমি আৰম্ভ কৰো ঠিক আছে 10 নম্বৰ তোমালোকৰ এ দিছিছা read the phrase written in the card কি কৈছে পঢ়ি read মানে পঢ়িব কৈছে phrase মানে এটো phrase এটা শব্দৰ সমষ্টি হয় এটা প্ৰকাশ কৰা আৰু এটা শব্দৰ সমষ্টি হয় phrase written লিখা আছে নেকি কাৰ্ড এই কাৰ্ডখন লিখা আছে কি লিখা আছে a kind big smile এটো আমাৰ কবিতাটোৰ এটা কবিতাটোৰ পৰা এটা phrase দিছে কি পঢ়িছিল the sky is like a kind big smile বুলি পাইছিল নহয় গতিকে হে এটো phrase a kind big smile এটা kind মানে দয়ালু বা কিবা বুজায় আৰু ভাল এটা ধুনিয়া মানে কি বলিব সুন্দৰ kind মানে সুন্দৰ বিগ ডাঙৰ হাঁহি ঠিক আছে তাৰপিছত কৈছে তোমালোকে এটা চোৱা কি কৈছে here the adjective kind is placed before the adjective big তো চোৱা এই দুইটা এটা একোটা adjective হয় বুলি কৈছে adjective kind টো এটা adjective হয় আৰু big টো এটা adjective হয় the adjective কা কোৱা হয় আমি তোমালোকে যদি পাইছা adjective কা হয় noun pronoun verb adverb adjective এবিলাক আমি পাইছো না preposition গতিকে তোমালোকৰ adjective মানে হৈছে এটা nounৰ এটা বা pronounৰ কি হয় nounৰ বা pronounৰ যি তাৰ কোৱালিটিৰ বিষয় কয় তাৰ দুখ গুণ আৰু যাৰ nounৰ বিষয় বা pronoun হয় সেইটো আছিল adjective হয়নে গতিকে এটা big এটা noun smile টো এটা কৈ স্মাইলৰ বিষয় কৈছে যে তাৰ কি কৈছে big ডাঙৰ kind মানে ধুনিয়া এনেকুৱা বুজাইছে kind মানে দয়ালু ধুনিয়া বুলি বুজাও আমি বুজিব লাগিব গতিকে যেটা kind is place কি কৈছে এই kind টো আহিছে মানে place হৈছে কাৰ আগত before the adjective দুটা adjective হয় আৰু big adjective আগত kind টো বহিছে হেতু কৈছে when more than one adjective is used before a noun the adjectives are placed in a particular order let's learn the order of adjectives which we usually use কি কৈছে কি এটা চোৱা when more than one যেতিয়া নেকি more than one এটাতকৈ বেছি adjective যদি আমি use before a noun যেতিয়া নেকি এটা noun আমি কৈছে adjective কবহে এটা nounৰ বা pronounৰ আগত বহে হয় গতিকে যেতিয়া নেকি কি হৈ গৈছে এটাতকৈ অধিক adjective যদি বহিবলৈ হয় nounৰ আগত তেতিয়া the adjective are placed in a particular order তেতিয়া হিবিলাক এটা নিৰ্দিষ্ট order নিৰ্দিষ্ট শৈলীৰ হৈতে বা এটা নিৰ্দিষ্ট orderত হে মানে কি কৈ গৈছে বহে গৈছে particular order নিৰ্দিষ্ট order let's learn the order of adjectives which are usually used কি কৈছে আমি হিকুছো না order to the adjective which are সাধাৰণতে usually used যে সাধাৰণতে ব্যৱহাৰ হয় এটা চোৱা তোমালোকে relating to opinion opinion is example kind opinion এটা আমি যেনেকৈ অৰ্ডাৰটো কেনে হয় kind opinion এটা সাইজৰ ক্ষেত্ৰত big size নেকি নহয় physical qualities thin বা কিবা এনেকে shape round shape বা কি shape হয় এনেকে shapeৰ ক্ষেত্ৰত age young age এনেকে নহয় old age young age এনেকে বহে নহয় color green color আগতে green তাৰপিছত color বহে ন তাৰ Indian origin এনেকে plastic material বা যিকোনো material এনেকে বিলাক অৰ্ডাৰত বহে বুলি কৈছে তোমালোকে কৈছে ঠিক আছে তাৰপিছতে কৈছে তোমালোক বি নম্বৰ বি দিছে 10 নম্বৰ বি দিছে যে কি the order of adjectives in the following sentence is not correct read the sentence কি কৈছে the order যে লজ্জে এই যে বাক্যটো দিছে সেই adjective order of adjective or the all is a kind tall এটা যে adjective হয় ন গতি এটা
proper ordered by ইয়াতে আছে তোমালোকৰ red round তাৰপিছত আছে ইয়াতে তোমালোকৰ wooden heavy এইবিলাক মানে কি হৈছে proper হেড বহা নাই মানে ভালকে যেটো অৰ্ডাৰ হয় এই যে বহা নাই গৈছে আমি হেতু ভালকে তোমালোক এতে বহাব গৈছে now rewrite the sentence by placing the adjective in the right order এইটাকে এই বাক্যটা পুনৰ লিখিব ৰিৰাইট কৰিব দিছে মানে পুনৰ লিখিব কৈছে প্ৰপাৰ অৰ্ডাৰ মানে সঠিক অৰ্ডাৰত মানে শৃংখলাত লিখিবলৈ কৈছে ঠিক আছে আমি লিখিব পাৰছো I made a kind or kind আহিলে old tall man I made a kind old tall man কেলি তোন লিখিলো পৰা so আসলে he bought me ঠিক আছে a তাছতে beautiful round red plastic ball এনেকে লিখিম he also bought me a heavy wooden bed এনেকে তোমালোকে লিখা যায় তোমালোকে লিখিলো পৰা ঠিক আছে ইয়াৰ মানে তোমালোকে চোৱা ইয়াতে kind old tall man এনেকে হৈছে ইয়াৰ আসলে tall old kind man মানে এটো প্ৰপাৰ ordered adjective to বহা নাছিলে ঠিক তেনেকৈ ইয়াতে আৰু চোৱা he bought me a তাৰপিছত beautiful to red round beautiful ball আসলে কিন্তু ইয়াত আসলে beautiful round red plastic ball এনেকে আমি বিহ লিখিছো ঠিক আছে he also bought me a heavy দুসা heavy নহয় heavy to আহিলে heavy to এটা adjective হয় heavy wooden bed তেনেকে ঠিক আছে লিখিলে বা তোমালোকে তাৰ পিছতে next আহিলে ইয়াৰ পিছতে 11 নম্বৰ দিছে তোমালোকৰ fill in the blanks with adjectives from the box to complete the sentences কি কৈছে fill in the blanks এই খালি ঠাইবিলাক দেখিছা নহয় ইয়াতে তোমালোক blanks খালি ঠাই পূৰণ কৰিব লৈছে fill কৰিব লৈছে পুৰ কৰিব কৈছে with adjectives এইবিলাক adjectives from the box is a boxটোত এই বক্সৰ adjective বিলাক দিয়া আছে cotton white tall red beautiful young cute tiny এটো এইবিলাক তাৰ পৰা লৈ মিলি এই বাক্যবিলাক পূৰণ কৰিব কৈছে তা I saw a dash to হ'ব তোমালোকৰ young মানে tall beautiful girl মই দেখিলো সময় দেখা এজনী young উখ ধুনিয়া ছোৱালী young tall beautiful girl পাললো আমি চা young আসলে না young tall beautiful girl ঠিক তেনেকৈ she was wearing a তাই কি পিন্ধি আছিল she was তাই wearing মানে পিন্ধি থকা dash frock এটা পিন্ধি আছে কেনেকুৱা frock red cotton frock ৰঙা cotton কপাহী frock পিন্ধি আছিল she had a dash bag মানে তাই এটা আছে তাৰ লগত আছিল আৰু tiny মানে সৰু white বগা cute মৰম লগা বেগ মানে তাই এটা সৰু মৰম লগা বগা ৰঙৰ বেগ লগত লৈ আছিল হেতু কথা কৈছে এনেকা আমি তোমালোকে এইটা এই adjective টা ইয়াৰ পৰা আমি ইয়াত লিখিলো তোমালোকে এনেকে লিখিলো পৰা তাৰ পিছত তোমাৰ let's practice some grammar অনুসৰণ কৰিব দিছে read the words and write adjective for adjective and adv for adverb near the words two are done for দুটা তোমালোক কৈ দিছে এটো kind sweetly pretty careful gentle scarcely এ দিয়া আছে তোমালোক কোনটোনো adjective হয় আৰু কোনটো adverb হয় তোমালোক লিখিব গৈছে adjective বলে কি কৈছিল তোমালোক মই দিয়া অকন আগতে যিবিলাক শব্দ নেকি noun বা pronoun আগত বহে গম পাইছানে হেতৰ দুখ গুণ যেনে কোৱালিটি বুজা মানে এক্সপ্ৰেছ কৰিব কাৰণে নাউনৰ pronoun আগত adjective বহে আৰু ঠিক তেনেকৈ adverb ক'ত বহে adverb পাইছনে adverb টো বহে তোমালোকৰ adjective বা verbৰ আগত বহে ঠিক আছে গতিকে kind এটো adjective হয় sweetly টো এটা adverb হয় pretty টো এটা adjective হয় careful adjective হয় gentle adjective হয় scarcely টো এটা adverb হয় তোমালোকে চোৱা sweetly scarcely এটা আছে adverb ঠিক আছে তাৰপিছত b দিছে তোমালোকক now change the adjectives into adverbs and the adverbs into adjectives and write down in the given spaces you can take help from the box কি কৈছে now এতিয়া change the adjective into adverbs মানে যিবিলাক নেকি তোমালোকৰ adjective আছে হেবিলাক adverb লৈ চেঞ্জ কৰিবলৈ কৈছে আৰু যিবিলাক ইয়াতে কিছুমান adverb আছে হেবিলাক adjective লৈ মানে চেঞ্জ কৰিবলৈ পৰিৱৰ্তন কৰিবলৈ দিছে আৰু তোমালোকে এই বক্সৰ পৰা সহায় ল'ব পৰা গৈছে ঠিক আছে নচা kind টো এটা adjective হয় আৰু adverb কি হ'ব kind টোৰ adverb হ'ব kindly এই kindly আমি ল'ব পাৰো ইয়াত kindly আছে চোৱা sweetly টো এটা adverb হয় এটো adverb হয় গতিকে sweetly টো adverb হয় আৰু ইয়াৰ adjective কি হ'ব sweet হ'ব এটো sweet টো আমি আপা লৈছো pretty টো এটা কি হয় আমি কি পাইছিলো adjective হয় আৰু pretty টোৰ adverb কি হ'ব prettily ঠিক আছে careful টো এটা কি হয় adjective হয় আৰু careful ৰ adverb হ'ব carefully gentle এটা adjective হয় আৰু gentle ৰ adverb হ'ব gently
scarcely to eta ki hoy scarcely eta hoise adverb hoy aru yak ami adjective নিব লাগিব scarce হ'ব ঠিক তেনেকৈ তোমালোকে এনেকৈ কৈ লবা ঠিক আছে পাৰিবা না গুড আৰু তোমালোকে যদি এই verb noun বা pronoun adjective এবিলাককে তোমালোকে যখন কিবা ক্লিয়াৰ হোৱা নাই তোমালোকে কমেন্ট কৰিবা আমি নিশ্চয় নেক্সট ভিডিওত হেইবিলাকৰ ওপৰত সুন্দৰকৈ আলোচনা কৰিম ঠিক আছে তোমালোকৰ গ্ৰামাৰ সেকশনৰ ওপৰত মই ভিডিও এটাকে দিয়া হোৱা নাই ভালকৈ আমি নেক্সট আমি সুন্দৰকৈ আলোচনা কৰিম তোমালোকে কিহৰ ওপৰত গ্ৰামাৰ কোনটো সেকশনৰ ওপৰত তোমালোকে ভিডিও লাগে তোমালোকে কমেন্টছত জাস্ট কমেন্ট কৰিবা হ'বনে গুড ঠিক আছে তাৰপিছত তোমালোক 13 নম্বৰ দিছে চোৱা read the verbs written in the cards কি কৈছে তোমালোক verb read the verbs এটো verbs দিয়া আছে তোমাক verb কোনবিলাক জিলা নি কোনো আমি যে অসমত ক্ৰিয়া বুলি কয় তোমালোক বুজি পাইছা না ক্ৰিয়া মানে জিবিলাক নেকি কোনটা কাম কৰে action word হয় জিবিলাক নাকি আমি read to এটা verb হয় read to কোনবা কাম কৰি আছে reading read eat to খোৱা play কৰি খেল খেলি আছে জিবিলাক কোনটা action মানে কি ক'ব লাগিব ক্ৰিয়া কোনটা কাৰ্য চলি থকা হেবিলাকে কি হয় ভার্ব বুলি কোৱা হয় গটিকে look up এটা ওপৰলৈ চোৱা flickers মানে সিসৈত হৈ যোৱা মানে আহা মানে এনেকে very ফালি of flickers and জিগমিকনি হৈ থকা comes মানে আহা গটিকে কি কৈছে that the poet has used these verbs to talk about actions that happen regularly কি কৈছে কবিয়ে has used মানে ব্যৱহাৰ কৰিছে these verb এই verb বিলাক to talk কবলৈ বা বুজাবলৈ about actions কোন কাৰ্য বুজাবলৈ that happen regularly হৈ থাকে now choose the verb to indicate that these actions will happen tomorrow and fill in the blanks to complete the sentence কি কৈছে now এতিয়া choose the verb এটা ভাবটা তোমালোকে বাছিব কৈছে ইয়াৰ পৰা to indicate বুজাবলৈ বা দেখুৱাবলৈ that যেটো নেকি these actions will happen tomorrow জিলে এই কাম বিলাক এই কাৰ্য বিলাক অহাকালিহে হ'ব ঠিক আছে অহাকালি বুজাবলৈ তোমালোকে বাছি উলাব কৈছে and fill in the blanks completion আৰু এই খালিহে পূৰণ কৰি বাক্যটো সম্পূৰ্ণ কৰিবলৈ কৈছে এটা চোৱা tomorrow বুলি ক'লে আমি তোমালোকে চোৱা গ্ৰামাৰ আমি যেতিয়ালে গ্ৰামাৰ পঢ়িলে টেন্স টো জানিব লাগে হয়নে tomorrow হলে অহাকালি হয় yesterday যোৱাকালি বা আজি বৰ্তমান এবিলাক কি হয় past tense tomorrow বুলি ক'লে future tense হৈ যায় future tense হলে will shall এবিলাক লাগে past tense হলে verb to past tense হৈ লাগে হয়নে গটিকে হে এখিনি তোমালোকৰ টেন্সৰ ওপৰত তোমালোকে কাৰ টেন্সৰ এটা বেসিক নলেজ আছে তোমালোকে কমেন্ট কৰিবা আৰু তোমাৰ টেন্সৰ ওপৰত যদি বেসিক তোমালোকে জানিব তাৰ ওপৰত তোমালোকে কমেন্ট কৰিবা মই কৈছো তোমালোকৰ গ্ৰামাৰ সেকশনৰ কোন বিলাক মানে টপিক ওপৰত তোমালোকক ভিডিও লাগে কমেন্টছত কমেন্ট কৰিবা আমি নেক্সট ভিডিও বিলাকত হেবিলাক সুন্দৰকৈ আলোচনা কৰি যাম ঠিক আছে এটা আমি এটা কৰো সো এ আছে the poet dash and will look up to the tree কৈছে ইয়াত will in future যেতিয়া future হয় নহয় তেতিয়া হলে আমি shall will এইবিলাক ব্যৱহাৰ কৰো গতিকে will হ'ব will look up মানে কবিয়ে অহাকালি tomorrow কৰিব কৈছে নহয় ৰাজু কানে গতিকে will look up চাব থুৰা দিন গছ জোপাৰ মাজে অহাকালি কবিয়ে চাব এটো কৈছে the wind dash is coming will come tomorrow secretly মানে বতাহজাক অহাকালি tomorrow কথা কৈছে নহয় is coming না wind is coming এটা coming বুলে আহি থকাটো বুজায় কোনটা কাম হৈ থকাটো coming to present tense এটা present continuous tense বাক্য হয় এই কোনটা কাম বৰ্তমান হৈ থকা বুজায় is coming হয়নে কিন্তু এটা অহাকালি হোৱা হ'ব বুলি কৈছে না tomorrow বুলি কৈছে গতিকে আমি will come আহিব the wind will come secretly মানে বতাহজাক খুব মানে মনে আহিব the sunshine days has flickered will flicker through the lace of leaves এটো হ'ব তাহলে has flickered মানে তো তোমালোকৰ past tense অটো কালৰ বুজাইছে will flicker মানে ভৱিষ্যত কালৰ future tense গতিকে তো will flicker হ'ব আমি গতিকে কি বুজাইছো will ব্যৱহাৰ কৰিব গতিকে future tomorrow বুলি কৈছে না অহাকালি গতিকে আমি সবতে will থকাটো এডল হ'ল বুজি পাইছানে এইবিলাক গ্ৰামাৰটো বন বুজিবলৈ অকমান সময় লাগিব ভালকে আমি বেছিক সুন্দৰকৈ বুজিব লাগিব কিন্তু আমি জাস্ট প্ৰশ্নবিলাক কৰিব কৈছে কাৰণ আমি জাস্ট কৰিব থুলমুলকৈ তোমালোকে বুজিব পাৰবে ঠিক আছে তা লেটস প্ৰ্যাকটিস pronunciation কৈছে let's read aloud the words in the box and notice the n sound কৈছে তোমালোক এইলা পঢ়িব কৈছে তাৰ পিছত তাৰ যিলা নেকি n sound হেখৰ যিটো উচ্চাৰণ হয় এই তোমালোক নোট কৰিব কৈছে friends flickers kisses leaves comes things wings আকৌ তোমালোক পঢ়া friends flickers kisses leaves comes things wings that shows all the words that end with z sound is in enzo
কি কৈছে all the words end with z sound as in zoo কি কৈছে এ সকলো বিলাক যে উচ্চাৰণ হেকত জ উচ্চাৰণ জেডৰ যেটো উচ্চাৰণ হয় জু 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 গুণতে জ উচ্চাৰণ হৈছে ন তেনেকুৱা উচ্চাৰণ কৰিছে যে friends flickers kisses leaves comes things wings এনেকৈ হৈছে জ উচ্চাৰণ let's read aloud the following words and put a tick on the ones which end with z sound in the zoo তোমালোকক এট কোড নেকি তোমালোকৰ এই জ উচ্চাৰণ হৈছে যেনেকৈ জেড যেটো হয় তাৰ টিক মাৰ্ক দিব আছে যেনে অলিম্পিক্স স্পোৰ্টস ক্লিপস ট্ৰেমৰ্স ফিজিক্স লাইটস ভয়েসেস স্মাইলস সক্স এট কোড মা জ জ উচ্চাৰণ হৈছে কোড কোড ফাইনালাইছে তোমালোকে এসা ভয়েসেস ভয়েসেস ভয়েস 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 কওঁতে জ উচ্চাৰণ হৈছে ন ফিজিক্স তেনেকৈ এইবিলাক হয় তোমালোকৰ টিক মাৰ্ক দিব পাৰা 15 নম্বৰ আছে লেটস ৰিড হোৱাট ইজ ৰিটেন ইন বোৰ্ড 1 এণ্ড বোৰ্ড 2 তোমালোকৰ বোৰ্ড 1 আৰু বোৰ্ড 2 কি আছে ৰিড পঢ়িব কৈছে তোমালোকৰ এই বোৰ্ড 1 লিখিছে I listen to my friend when he or she wants to share something কৈছে মই I listen মই শুনো to my friend মোৰ বন্ধুক মই কথা শুনো মানে when যেতিয়া নেকি he বা তাই wants to share something কিবা যে তেওঁৰ কথা মানে কিবা মুদত শেয়াৰ কৰিব খোজে ভাগ বতৰা কথাবিলাক বতৰা মানে সুখ দুখৰ কথা বা যিকোনো কথা শেয়াৰ কৰিব তেতিয়া মই ভালকৈ শুনো লিসেন মই শুনো বুলি কৈছে দুই নম্বৰ বাক্য কৈছে I help my friend when needed মই মোৰ বন্ধুক সহায় কৰি যেতিয়া প্ৰয়োজন হয় তেতিয়া মই মোৰ বন্ধুক সহায় কৰো হেল্প মানে কি কৰা সহায় কৰা when যেতিয়া needed মানে যেতিয়া প্ৰয়োজন হয় তেতিয়া মই বন্ধুক সহায় কৰো কৈছে বোৰ্ড নম্বৰ 2 তে কি লিখা আছে I walk away when my friend faces any challenges কি কৈছে I walk away মানে আতৰি যোৱা তাৰ পৰা গুছি যোৱা when যেতিয়া নেকি my friend faces any challenges যেতিয়া নেকি মোৰ বন্ধুৱে faces মানে সন্মুখীন হোৱা মুখামুখি হয় any challenges যিকোনো যি কিবা অসুবিধা challenger বাধাৰ বা অসুবিধাৰ সন্মুখীন তেতিয়া মই তাৰ পৰা আতৰি যাওঁ কৈছে দুই নম্বৰ বাক্য কৈছে my friend should talk to me only মোৰ বন্ধুৱে কেৱল মোৰ লগতহে কথা পাতিব লাগিব গমপাইছানে মোৰ বন্ধুৱে কেৱল মোৰ লগত কথা পাতিব লাগিব আৰু কৈছে কি যেতিয়া নেকি মোৰ বন্ধু কিবা সমস্যা বাধাৰ সন্মুখীন তেতিয়া মই তাৰ পৰা আতৰি যাওঁ এটো কৈছে এড কৈছে কি মই মোৰ বন্ধুৱে যদি কিবা ক'ব খোজে মই তাৰ কাণপতি শুনো ভালকে আৰু মোৰ বন্ধুৰ যদি প্ৰয়োজন হয় তেতিয়া মই তাক সহায় কৰো কৈছে এতিয়া কথাটো হল কি তোমাক দুটা বোৰ্ড দিয়া আছে নহয় in which board would you like to write something about you think decide and write something about you on that board কি কৈছে in which board তুমি কোনখন বোৰ্ডত you would you like তুমি write something তুমি লিখিব বিচাৰিবা কিছু about you তোমাৰ বিষয়ে তুমি কোনখন বোৰ্ডত লিখিব বিচাৰিবা এখন বোৰ্ড লিখিব বিচাৰিবা নে এখন বোৰ্ড লিখিব বিচাৰিবা তাৰপিছত think decide and write something about you on the board ভাবা ঠিক ঠিক কৰা আৰু decide কৰা আৰু write something লিখা কিবা এটা about you তোমাৰ বিষয়ে on the board এখন বোৰ্ডত তোমাৰ বিষয়ে কিবা লিখা গৈছে এটা চোৱা এইখন বোৰ্ডত তোমালৰ এজন বন্ধুৰ সেলফিশ এজন মানে বন্ধু স্বাৰ্থ বন্ধু কথা লিখাইছে আৰু মানে সহায়কাৰী ভাল বন্ধু কথা দি কৈছে তুমিনো কোন ফালে কেনেকুৱা ধৰণৰ তুমি ডিসাইড কৰিব কৈছে আমিতো এইখনতে ললো কাৰণ ইয়াত বন্ধু সদায় বন্ধু হলে কেনেকুৱা হ'ব লাগে মানে ফ্ৰেন্ডছ মানে সদায় বন্ধুৰ বিপদে আপদে কিবা কথা ক'লে আমি সকলো শেয়াৰ কৰো প্ৰয়োজনীয় সময়ত সহায় কৰিম একেলগে ফুৰ্তি কৰিম হয়নে কিন্তু ইয়াৰ কৈছে বেলেগ এটা দিছো গতিকে মই এখনতে লিখিব বিচাৰিম মই কি লিখিব বিচাৰিম I want my friend to be happy and feel supported লিখিব যে I want my friend মই বিচাৰো মোৰ বন্ধু to be সদায় সুখী হৈ থাকক and feel support আৰু মানে সাপোৰ্ট মোৰ পৰা কিবা এটা সাপোৰ্ট পোৱা এটা অনুভৱ কৰো হেতু মই বিচাৰিম ঠিক আছে এনেকৈ লিখিব পাৰা তাৰপিছত দিছে তোমালোক 16 নম্বৰ কি দিছে চোৱা write a few sentences about one of your friends you can include the points given in the box you say write a few sentences about one of your friend লিখা তোমাৰ বন্ধুৰ বিষয়ে write মানে লিখা a few sentences কেইমান বাক্য about one of your তোমাৰ এজন বন্ধুৰ বিষয়ে কেইমান বাক্য লিখিবলৈ কৈছে you can include the points given that তুমি এই যে points দিয়া আছে ইয়াৰ পৰা তুমি এই পইণ্ট বিলাক লৈ তোমালোকে মানে ধাৰণাটো লৈ লিখিব পৰা গৈছে ডিটেইলছ অফ তোমাৰ বন্ধুৰ ডিটেইলছ দিব গৈছে কোৱালিটিজ অফ ইওৰ ফ্ৰেন্ড তোমাৰ বন্ধুৰ কোৱালিটি বিষয়ে গুণৰ বিষয়ে এক্টিভিটিজ ইউ ডু তোমালোকে একেলগে কি কৰা সাপোৰ্ট কোন তুমি কি সহায় আগবঢ়োৱা সাপোৰ্ট দিয়া ফান এক্টিভিটিজ কিনো ফান এক্টিভিটিজ মানে কৰা তোমালোকে অকেজনছ ইউ সেলিব্ৰেট টুগেদাৰ আৰু তোমালোকে কোনটা অকেজন অনুষ্ঠান যত তোমালোকে একেলগে
উপভোগ কৰা তোমালোকে লিখিব পাৰা এতিয়া মই ইয়াত লিখিলো জাস্ট তোমালোকে লিখিবা তোমালোকৰ নিজৰ বন্ধুৰ বিষয়ে মই জাস্ট এটা তোমালোক আইডিয়া দি দিছো ঠিক আছে মাই ফ্ৰেন্ড ৰাহুল ইজ কাইণ্ড এণ্ড সাপোৰ্টিভ তোমালোকৰ ফ্ৰেন্ড কোনবা ৰাহুল যদি আছে কোনবা পূজা আছে কি তোমালোকৰ নিজৰ নাম লিখিবা মাই ফ্ৰেন্ড ৰাহুল ইজ কাইণ্ড এণ্ড সাপোৰ্টিভ মোৰ বন্ধু ডিটেইলছ অফ লিখিলো যে তোমাৰ বন্ধু কেনেকুৱা আৰু ডিটেইলছ মাই ফ্ৰেন্ড ৰাহুল ইজ কাইণ্ড এণ্ড সাপোৰ্টিভ মোৰ বন্ধু ৰাহুল মৰমিয়াল হয় ভাল হয় আৰু সাপোৰ্টিভ মহতে সাপোৰ্ট কৰে we study and play together every day আমি দুজনে we study আমি একেলগে study কৰো পঢ়ো and play খেলো together মানে একেলগে every day আমি সদায় একেলগে পঢ়ো আৰু খেলো দেখো তাৰছত আৰু লিখিছো চাম he helps me when I have problems and we celebrate festivals and birthdays together he helps me he মোক সহায় কৰে when I have problems এটা মোক বা সমস্যা এটা মোক সহায় কৰে and we celebrate festivals আমি একেলগে আমি উৎসৱ একেলগে আমি পালন কৰো and birthdays হক বা উৎসৱ আমি একেলগে পালন কৰো together মানে একেলগে পালন কৰো we always have fun and share happy moments আমি সদায় ধেমালি কৰো বা আমি হাঁহি ফুৰি থাকো and share happy আমাৰ ভাল মুহূৰ্ত আমি দুজনে সদায় share কৰো একেলগে থাকো হেটো কৈছে ঠিক আছে এনেকে তোমালোকে লিখিব পাৰা ৰাহুলৰ ঠাইত বেলেগ কোনোবা তোমালোকৰ যাৰ আছে তাৰ নামটো দি তোমালোকে এনেকে লিখি লব পাৰা তাৰ পিছত আহিলে 17 নম্বৰ কি কৈছে do you know that discussing with a friend might help you overcome a challenge in your life think of a problem that you have faced discuss with your friend and share with the class how that problem might be solved কি কৈছে do you know তুমি জানানে that যে discussing with a friend কোনবাজন বন্ধুৰ লগত ডিসকাস মানে আলোচনা কৰা বন্ধুৰ আলোচনা কৰিলে might help you overcome a challenge in your life might help you মানে হয়তো তোমাক সহায় কৰিব পাৰে to overcome মানে তাৰ পৰা তুমি পৰিত্ৰাণ পাবৰ কাৰণে overcome কৰিবৰ কাৰণে মানে হেতু পাৰ হৈ আহিবৰ কাৰণে challenge in your কোনো আজি বাধা তোমাৰ জীৱনত লাইফত challenge হৈছে বাধা হৈছে কিবা অসুবিধা হয় তুমি যদি তোমাৰ বন্ধুৰ লগত সেই কথা শেয়াৰ কৰিতে হয় তাৰ পৰা তুমি আঁতৰি আহিব পাৰিবা বা মুক্তি পোৱাত সহায় হ'ব পাৰে কৈছে think of a problem that you have faced ভাবা তুমি এটা যিকোনো প্ৰবলেম সমস্যা তোমাৰ হৈছে you have faced তুমি যে মুখামুখি হৈছে মানে সন্মুখীন হৈছে কিবা অসুবিধা হেতু তুমি ভাবাচোন কৈছে discuss with your friend আৰু তোমাৰ বন্ধুৰ লগত discuss মানে আলোচনা কৰিব কৈছে and share with the class how that problem might be solved আৰু তোমাৰ ক্লাছৰ লগত শেয়াৰ কৰি কেনেকৈ সেই সমস্যাটো সমাধান হ'ব পাৰে হেতু কৈছে ঠিক আছে তোমালোক ভাবা আৰু কোৱা হেতু তোমালোক নিজে কৰিবা হা ঠিক পাৰিবা তোমালোক কি প্ৰবলেম হৈছে আলোচনা কৰিবা তো 18 নম্বৰ দিছে what will you do if your friends asks you to do something that you consider is not appropriate what will you do তুমি কি কৰিবা if your friend তোমাৰ বন্ধু যোৱা কোনো বন্ধুৱে তোমাক সুধে আৰু কৰিবলৈ কয় do something that you consider যদি নেকি তুমি সঠিক নহয় শুদ্ধ নহয় বা ভাল নহয় বুলি জনা কোনোটা কাম তোমাৰ বন্ধুৱে তোমাক কৰিবলৈ কয় তুমি কি কৰিবা হদিছে কি কৰিবা নে নকৰা ঠিক আছে let's learn to say no কি হৈছে বলা আমি no let's learn to say no আমি কি হৈছে বলা আমি no কৰিবলৈ শিকো আমি কি হৈছে আমি বহু ক্ষেত্ৰত ভাল বেয়া আমাৰ বন্ধু বা কোনোবা যদি আমাক কিছুমান কিবা কথা কয় কেতিয়াবা আমি হয়তো no ক'বলৈ নহব বা নোৱাৰো কৰিবলৈ আমি কেতিয়াবা সংকোচ বোধ কৰো কোনোবা বন্ধুৱে যে আমাক ভাল কামত ভাল কামেই হয় কেতিয়াবা বেয়া কামৰ কেতিয়াবা লগ ধৰিলে আমি না বুলি কৰিব নোৱাৰো কেতিয়াবা হয়নে গতিকে আমি না ক'বলৈ শিকোৱা হা গৈছে say no কোৱা গৈছে when someone touches you in a way that makes you feel uncomfortable কি কৈছে when someone touches তেতিয়া তোমাক someone মানে কোনোবাই তোমাক ছুৱে টাচ কৰে you in a way তোমাক এনেকুৱা ধৰণে হলো এটা প্ৰকাৰে ধৰণে that যেটো নেকি makes you feel যেটো নেকি তোমাক uncomfortable মানে তোমাক comfortable feel কৰা তুমি অসুবিধা ভাল লগা নাই কোনোবাই তোমাক এনেকৈ ছুইছে যেনো ফিল অনুভৱ কৰিছে যে ভাল লগা নলগা এটা অনুভৱ হৈছে তেতিয়া তুমি no ক'বলৈ শিকা কৈছে no ক'বলৈ দিছে say no কৈছে দুই নম্বৰ আছে when someone asks you to accompany or meet her alone in an isolated place কি কৈছে when someone asks যদি কোনোবাই তোমাক কয় বা সুধে মাতে যে you to accompany তোমাৰ লগ হ'বলৈ or meet বা লগ হ'বলৈ বা তোমাৰ লগ কৰিবলৈ তোমাক বা তাইক যাবলৈ alone অকলে in an isolated কোনোবা এটা নিজন ঠাইত তোমাক যদি কোনোবা
লগ কৰিবলৈ বা সংগ দিবলৈ মাতে তাত নো ক'বলৈ কৈছে সে নো ক'বলৈ কৈছে ঠিক আছে তাৰ পিছত তোমাক কৈছে যে add two more situations when you will say no আৰু তুমি যোগ কৰা আৰু দুটা সিচুৱেচন তেনেকুৱা অৱস্থা তোমালোকে ক'ব কৈছে when you will say যেতিয়া নেকি তুমি no বুলি ক'বা ঠিক আছে আমি ইয়াত জাস্ট লৈছো তোমালোকে নিজে ভাবিব পাৰা আমি তা লৈছো চোৱা when stranger offers me a gift or chocolates কোনবা when যেতিয়া নেকি stranger কোনবা অচিনাকি মানুহে offers me a gift কোনবা গিফট উপহাৰ মোক দিছে বা চকলেট দিছে তে মই no বুলি ক'বা পাইম কম হয়নে এনেকৈ আমি দুটা সিচুৱেচন লৈ লৈছো আৰু এটা শুন হ'ব পাৰে when someone tells me to lie to my parents or teachers when যেতিয়া নেকি someone কোনোবাই যে tells মানে কয় me মোক to lie মিছা কথা ক'বলৈ to my parents মোৰ ঘৰ অভিভাৱক পেৰেন্টছ মা দেউতাক বা টিচাৰ শিক্ষক যদি মোক মিছা কথা ক'বলৈ তেতিয়া কোনোবা যদি কয় তেতিয়া হলে মই no কম এনেকৈ মই তোমালোক দুটা সিচুৱেচন আমি ল'ব পাৰো ঠিক আছে तर ইয়াৰকে তোমালোকৰ এইবিলাক আছিল আৰু বাইখিনি টেল ষ্টৰী ফ্ৰেন্ডশিপ ক্লাছ এইবিলাক তোমাৰ হিমান হে নহয় এইবিলাক আছে তোমালোকে যদি ভবান এইখিনি তোমালোকে হয়তো ইটো তোমালোক ইয়াৰ 12 নম্বৰ দিছে তোমালোকক হে কি বুলি খন এখন কাৰ্ড অকেজন মানে গ্ৰীটিংছ কাৰ্ড আৰু এনেকুৱা কাৰ্ড ন দিছে এইবিলাক তোমালোকে নিজে কৰিব পাৰিবা গতিকে আজি আমি ইয়াৰকে তোমালোকৰ যিবিলাক গ্ৰামাৰ সেকশন আছিল সেইখিনি বিশেষকৈ আমি এটো ভালে আলোচনা কৰিলো আৰু তোমালোক কোৱেশ্চন মানে আগৰ আমি ভিডিঅ'ত তোমালোকৰ যিবিলাক ইয়াৰ আগৰ প্ৰশ্নবোৰ আছে যিবিলাক তোমালোকৰ এইবিলাক চোৱা এইবিলাক সকলোবিলাক হাত 1 ৰ পৰা 9 লৈকে যিমানবিলাক তোমাৰ এক্টিভিটি দি আছে সকলোবিলাক কৰিলো তোমালোকে চোৱা নাই টাৰ্লিং এক্টিভিটি লডিশ্যন দিয়া থাকিব তাত তোমালোকে চাই লবা এবাৰ আৰু তোমালোক ক্লাস 6 হয় এটো তোমালোকৰ লাষ্ট লেসনৰ এটো 8 নম্বৰ লেসনৰ আমাৰ কোৱেশ্চন আনসাৰ ভিডিও হয় ইয়াৰ আগতে আমি তোমালোকৰ 1 নম্বৰ পৰা 8 নম্বৰ লৈকে কেৱল আমি ৰিডিং কৰা ভিডিও মানে পঢ়া ভিডিও আৰু অসমত অসমীয়া সুন্দৰকৈ আলোচনা কৰা ভিডিও প্ৰশ্নোত্তৰ ভিডিও প্ৰত্যেকটো লেসনৰ দিয়া আছে তোমালোকে তাৰবে ক্লাস 6 ইংলিশৰ এখন প্লেলিস্ট বুলি আছে না তাত গৈ তোমালোকে চেক কৰিবা গোটেইবিলাক ভিডিও তোমালোকে তাত পাই যাবা আৰু হেতু ভিডিওৰ লিংক প্লেলিস্টখনৰ ভিডিও প্লেলিস্টখনৰ লিংকও মই এইটো ভিডিওৰ ডেসক্ৰিপচনত দি দিম তাত গৈ তোমালোকে চাই ভালকৈ চাব পাৰিবা ঠিক আছে কোনোবা এটা লেসন তোমালোকৰ অসুবিধা হৈছে আৰু আজি ভিডিও তোমালোকে আমি যে আলোচনা কৰি তোমালোকৰ কিবা যে ডাউট থাকি গৈছে তোমালোকে বুজাত কিবা অসুবিধা হৈছে বা নেক্সট কেনেকুৱা ধৰণৰ তোমালোকে ভিডিও বিচাৰা তাৰবে কমেন্ট কৰিবা আৰু তোমালোকে ভিডিও যদি ভাল পাইছা তোমালোকে হেল্প হৈছে বুলি ভাবিছা লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও